ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 3 ধ্যান চান্দ শীৰ্ষক পাঠটোৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি এই পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিছিলোঁ। যদি তোমালোকে সেইটো ভিডিঅ' চোৱা নাই তেন্তে চাই ল'বা। আৰু এতিয়া আমি প্ৰশ্নবোৰৰ মাজলৈ যাওঁ আহাচোন। এক্টিভিটিজ 1 লেটছ ফাইণ্ড how much we have understood. এতিয়া আমি চাওঁ আহাচোন আমি কিমান বুজি পালো বুলি কৈছে। A with which other sports persons is ধ্যান চান্দ compared. ধ্যান চান্দক অন্য কোন খেলুৱৈৰ লগত তুলনা কৰা হৈছে বুলি কৈছে। ধ্যান চান্দ is compared with পেলে মহম্মদ আলী। ইয়াত তোমালোকে মই যেহেতু ছুটিকে দিবলৈ চেষ্টা কৰিছোঁ গতিকে তোমালোকে যদি দীঘল কৰি দিব পাৰা তেন্তে ইয়াতে ভৰাই দিবা যে ধ্যান চান্দ ইজ কম্পেয়াৰ্ড উইথ ফুটবল প্লেয়াৰ পেলে এণ্ড বক্সিং প্লেয়াৰ মহম্মদ আলী তেনেকৈ দিব পাৰা। এতিয়া আমি বিটো চাওঁ আহাচোন। বিটো কি কৈছে? হু ৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ হকী হুৱেন ধ্যান চান্দ ষ্টাৰ্টেড হিজ কেৰিয়াৰ। ধ্যান চান্দে যেতিয়া নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিলে হকীৰ জগতখনত তেতিয়া এই জগতখনত মানে এই হকী ক্ষেত্ৰখনত কোনে লিড লৈ আছিল? Answer. The Europeans and the Americans were the leading masters of hockey when ধ্যান চান্দ started his career. ইউৰোপিয়ানছ বিলাকে আৰু আমেৰিকানছ বিলাকে কি কৰিছিলে? হকী খেলখনত লিড লৈ আছিল। এতিয়া সিটো কি কৈছে? When did the turning point in ধ্যান চান্দ's life come? ধ্যান চান্দৰ জীৱনলৈ কেতিয়া নতুন মোৰ আহিছিল বুলি কৈছে। The turning point of ধ্যান চান্দ's life came when he joined the British Indian Army at the age of 16. যেতিয়া তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিলে 16 বছৰ বয়সত তেতিয়া তেওঁৰ জীৱনলৈ এটা নতুন মোৰ আহিছিল। এতিয়া ডিটো কি কৈছে? How did ধ্যান সিং become ধ্যান চান্দ? ধ্যান সিং কেনেকৈ মানে কেতিয়াৰ পৰা কেনেকৈ তেওঁ ধ্যান চান্দ হৈছিল? আনচাৰ ধ্যান চান্দ's practice sessions coincided with the rising of the moon, so his fellow players called him Dhyan Chand and his coach also gave him the title Chand. Thus he became Dhyan Chand instead of Dhyan Singh. ধ্যান চান্দৰ মানে প্ৰেক্টিছ ছেশ্যনটো অভ্যাসৰ সময়ছোৱা জোনবাই ওলোৱাৰ লগত জড়িত আছিল কিয়নো তেতিয়াহে তেওঁ ভালদৰে দেখি পাইছিল বুলি কৈছে আৰু তাৰ বাবে কি কৰিছিলে তেওঁৰ সতীৰ্থসকলে তেওঁক ধ্যান চান্দ বুলি মাতিছিল আৰু তেওঁৰ যিজন প্ৰশিক্ষক আছিল তেওঁক ধ্যান চান্দ বুলি এটা টাইটেল উপাধি দিছিল আৰু এনেদৰেই তেওঁ ধ্যান সিঙৰ সলনি ধ্যান চান্দলৈ ৰূপান্তৰ হৈছিল। এইটো কি কৈছে? এতিয়া এই প্ৰশ্নটো আমি চাওঁ আহাচোন। এই হুৱেৰ ডিড ধ্যান চান্দ উইন দ্য টাইটেল হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী। তেওঁ হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী কিতাপটো তেওঁ ক'ত পাইছিল? আনচাৰ ধ্যান চান্দ ৱন দ্য টাইটেল হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী ইন বাৰ্লিন অলিম্পিক। বাৰ্লিন অলিম্পিকত পাইছিলে। ইয়াত তোমালোকে বাৰ্লিন অলিম্পিক কিমান চনত হৈছিলে তাৰ ইয়েৰটো ইচ্ছা কৰিলে ভৰাই দিব পাৰা। মই বেছিকৈ পাজুল লাগি যায় কিজানি সেইবুলিহে দিয়া নাই। F2 হোৱাট ইজ হিজ বাৰ্থডে চেলিব্ৰেটেড এজ? তেওঁৰ বাৰ্থডেটো কি বুলি উদযাপন কৰা হয়? হিজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্টছ ডে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। যি হোৱাই ৱাজ দে গিভেন দ্য নিক নেম দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকী? কিয় তেওঁলোকে ধ্যান চান্দক দ্য উইজাৰ্ড আৰু মেজিচিয়ান অফ হকী বুলি হকীৰ যাদুকৰ উপাধিৰে বিভূষিত কৰিছিল? হি ৱাজ গিভেন দ্য নিক নেমছ দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকী ফৰ হিজ ছুপাৰ বল কণ্ট্ৰল। তেওঁ ছুপাৰ বল কণ্ট্ৰলৰ কাৰণে বল নিয়ন্ত্ৰণৰ কাৰণে তেওঁ সেই উপাধি দুটা পাইছিল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহাচোন। 2 নম্বৰটো কি কৈছে? দেয়াৰ আৰ 6 পেৰাগ্ৰাফছ ইন দ্য লেচন। লেচনটোত 6টাকৈ পেৰাগ্ৰাফ আছে বুলি কৈছে। ৰিড দ্য ফলোয়িং হেডিংছ এণ্ড মেচ দেম উইথ দ্য ৰেচপেক্টিভ পেৰাগ্ৰাফছ। আৰু এই হেডিংছ কেইটা পঢ়িব কৈছে আৰু পঢ়ি লৈ পিনি কি কৰিব কৈছে কোনটো পেৰাগ্ৰাফত মানে সেইটো মেনশ্যন কৰা আছে সেইটো লিখিব কৈছে। ৰিকগনিশ্যন এণ্ড এৱাৰ্ডছ ৰিচিভড বাই ধ্যান চান্দ। ধ্যান চান্দে যেতিয়া এৱাৰ্ড পাইছিলে বা স্বীকৃতি পাইছিলে সেইটো কোনটো পেৰাগ্ৰাফত আছে? পেৰাগ্ৰাফ 6ত আছে। ধ্যান চান্দছ এচিভমেণ্ট ইন দ্য ইণ্টাৰনেশ্যনেল এৰেনা। ইণ্টাৰনেশ্যনেল ফিল্ডখনত আন্তঃৰাষ্ট্ৰীয় খ্যাতি তেওঁ কেতিয়া অৰ্জন কৰাৰ কথাখিনি কোনটো পেৰাগ্ৰাফত আছে? পেৰাগ্ৰাফ 4ত আছে। ধ্যান চান্দ এন ইণ্টাৰনেশ্যনেল লেজেণ্ড ইন হকী। এজন আন্তঃৰাষ্ট্ৰীয় হকী মানে খেলুৱৈ হিচাপে তেওঁ পৰিগণিত হোৱাৰ কথাটো কোনটো পেৰাগ্ৰাফত আছে? পেৰাগ্ৰাফ 1ত। ধ্যান চান্দছ আৰ্লি লাইফ পেৰাগ্ৰাফ 2ত আছে। ধ্যান চান্দৰ বাল্য জীৱনৰ কথা আছে য'ত। ধ্যান চান্দছ গ'ল তেওঁৰ লক্ষ্যবিলাকৰ বিষয়ে তেওঁৰ গ'ল কিতাপখন আত্মজীৱনীখনৰ কথা ইয়াত উল্লেখ কৰা আছে সেইটো আছে পেৰাগ্ৰাফ 5ত। আৰু হাউ ধ্যান সিং বিকেম ধ্যান চান্দ। কেনেকৈ ধ্যান চান্দ হৈছিলগৈ সেই কথাখিনি আছে পেৰাগ্ৰাফ 3ত।
নম্বৰটো কৈছে match the following parts with the correct information from the lesson. লেচনটোৰ পৰা কাৰেক্ট শুদ্ধ ইনফৰমেশ্যন লৈ তথ্য লৈ পিনি তলৰ হেৰিকেইটা ফলোয়িং পাৰ্টছকেইটা মিলাব কৈছে ধ্যান চান্দ was born in 1905. He joined the British Indian Army. কেতিয়া জইন কৰিছিলে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি at the age of 16. The first gold medal for India came in 1928. The 1932 Olympics brought India's second gold in hockey. 1932 Olympic-ত পাইছিলে ইণ্ডিয়াৰ ছেকেণ্ড গ'ল হকীত আৰু গ'ল ইজ দ্য নেম অফ ধ্যান চান্দ's অটোবায়োগ্ৰাফি গ'ল হৈছে ধ্যান চান্দৰ আত্মজীৱনী নম্বৰটো চাওঁ হা 4 নম্বৰটো কৈছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড দ্য লেচন আমি কিমান পাঠটো বুজি পালোঁ চেক কৰোঁ আহা বুলি কৈছে চেক ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট ধ্যান চান্দ আৰ ট্ৰু অৰ ফল্ছ তলত যিকেইটা ষ্টেটমেণ্ট দিয়া আছে ধ্যান চান্দৰ বিষয়ে সেইকেইটা ট্ৰু নে ফল্ছ সুধিছে A. Dhyan Singh came to be called Dhyan Chand. Dhyan Singhok Dhyan Chand হিচাপে মাতা হৈছিল এটো হ'ব true. Dhyan Chand was born in Allahabad in 1905 true. Allahabadত 1905 চনত জন্ম হৈছিল হয়. He was born in the month of September. September তেওঁৰ জন্ম হৈছিল হেতু হৈছে false কিয়নো তেওঁ সেপ্টেম্বৰত জন্ম হোৱা নাছিল আগষ্টতহে জন্ম হৈছিল ধ্যান চান্দ was a football player হেতু হৈছে false কিয়নো তেওঁ ফুটবল প্লেয়াৰ নাছিল তেওঁ হকি প্লেয়াৰ আছিল India won the first gold medal in hockey 1928 India first 1928 ত gold medal পাইছিল হয় true ধ্যান চান্দ scored a total of 600 goals in 20 matches এটো হ'ব false তেওঁ 570 মানহে গোল কৰিব পাৰিছিল 5 টো লৈ যাওঁ হাসন 5 টো কি কৈছে arrange the letters from letters to form words এই বৰ্ণবিলাক যে দিয়া আছে লেটাৰ্ছ বিলাক যে দিয়া আছে এইবিলাক ৰিএৰেঞ্জ কৰিব কৈছে উল্টা পুল্টা কৈ দিয়া আছে আমি এৰেঞ্জ কৰিলে এটা শব্দ পাম you will find words from the lesson you have just read আৰু সেই শব্দকেইটা কিতাপতে আছে বুলি কৈছে আমি জাস্ট পঢ়িলো বুলি কৈছে গতিকে এটো হ'ব now pronounce the words correctly with the help of your teacher সহায়ত এইকেইটা ভালদৰে শুদ্ধকৈ প্ৰনাউন্স কৰিব কৈছে এটো হ'ব stature legends practice visibility career এটো হ'ব stature legends practice visibility career এতিয়া আমি 6 নম্বৰটো লৈ যাওঁ হাসন 6 নম্বৰটো কি কৈছে work with a friendৰ লগত consult dictionary এখন মেলি লৈ consult কৰিব কৈছে and match the words in column A with their meanings in column B আৰু A লগত B মিলাব কৈছে hints look at the top or bottom margins of the dictionary pages to find out the first word and the last words on that page আমি এটা চাওঁ হাসন A লগত B মিলাই চাওঁ ফেম মানে হৈছে ফেমাস হোৱা বা মানুহে জনা বা খ্যাতি গতিকে the state of being known by many people মানুহে বহুতো মানুহে জনাটোকে মানে ফেমাস বা খ্যাতি অৰ্জন কৰা বুলি কোৱা হয় stature means হৈছে the importance and respect that a person has because of his or her ability and achievements ব্যক্তি বিশেষে ব্যক্তি সামৰ্থ্য অনুযায়ী যেতিয়া মানুহে জনক ৰেসপেক্ট বা সন্মান দিয়া হয় বা ইম্পৰ্টেন্স দিয়া হয় হেতুকে stature বুলি কয় legend হৈছে a very famous person especially in a particular field এটা বিশেষ ফিল্ডত যেতিয়া এজন মানুহ ফেমাস হয় হেতুকে legend বুলি কোৱা হয় visibility মানে দেখি পোৱা how far something can be seen যিমান মানে ভালদৰে আমি দেখি পাওঁ wizard মানে হৈছে a person who is especially good at something এজন ব্যক্তি যিজন স্পেশালি কিবা এটাত মানে ভাল এতিয়া 7 নম্বৰটো চাওঁ হাসন 7 নম্বৰটো কি কৈছে Here is an exercise to practice the new words that you have learned. তোমালোকে পঢ়া ইয়াত new word কিছুমান দিয়া আছে say the words aloud and match the words in column A with their synonyms words with similar meaning synonym মানে হৈছে যিবিলাকৰ একে অৰ্থ থাকে অসমীয়াত আমি সমাৰ্থক শব্দ বুলি যে কওঁ in column B one is done for you এটা দিয়া আছে বুলি কৈছে এটো দিয়া আছে প্লেয়াৰ মানেও খেলুৱৈ স্পৰ্টছ পাৰসন মানেও খেলুৱৈ গতিকে ফেমাস মানেও বিখ্যাত ওয়েল নন মানে বিখ্যাত গ্ৰেটেষ্ট মানে ডাঙৰ বিগেষ্ট মানেও ডাঙৰ গ্ৰেটেষ্ট মানে মহানো হয় জয়েন কৰা বা এনলিষ্ট কৰা এনলিষ্টেড একে হয় স্প্লেন্ডিড মানে উৎকৃষ্ট আৰু গ্ৰ্যান্ড মানেও একে ছাত্ৰ ছাত্ৰীসকল আজি পাঠত আমি আলোকে আলোচনা কৰিলো নহলে ভিডিওটো বেছি দীঘল হৈ যাব পাঠটি তোমালোকে কেনে পালা তাৰ বাবে মোক কমেন্ট কৰি জনাবা আৰু পৰৱৰ্তী পাঠৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ